আহক আজি মই এটা মন্দিৰত আপোনালোকক লৈ যাম। কামাখ্যা মন্দিৰৰ পৰা খুব বেছি দূৰত নহয়। চক্ৰেশ্বৰ মন্দিৰ। চক্ৰেশ্বৰ মন্দিৰ হ'ল ভগৱান বিষ্ণু মন্দিৰ। মন্দিৰৰ বিশেষত্ব হ'ল ভগৱান বিষ্ণুৰ চক্ৰ চাপ, যি প্ৰাকৃতিকভাৱে এটা ডাঙৰ পাথৰৰ ওপৰত খোদিত কৰা আছে। গুৱাহাটীৰ ভূতনাথৰ ওচৰত। মন্দিৰটো ইমান শান্ত পৰিৱেশ, আপুনি ভাবিলে কিছু সময় কটাব পাৰে। এই সুন্দৰ মন্দিৰটো বহুতে নাজানে ক'ত অৱস্থিত। আজি আকৌ 7টামান বজাত পূজা আছে। পূজাৰ কাৰণে ইয়াৰ প্ৰসাদ তৈয়াৰ কৰি আছে। মানে আমি যদি 7টা বজালৈকে ৰখোঁ তেতিয়া আমি খাব পাৰিব বুলি কৈছে। মই আকৌ মন্দিৰটো কাষেৰে আহি এইফালে তললৈ নামি গৈছোঁ। এয়া আছে নহয়, লক্ষ্মী আছে, হনুমান আছে, তাৰপিছত এইটো কি আকৌ নাজানো দেই, তললৈ নামি যাব লাগে। কি মন্দিৰ আছে মই এইটো ইমান গম নাপাওঁ পাথৰৰ। তাৰপিছত নৰসিংহৰ মূৰ্তি আছে, দেখিছে নহয়। সকলোবোৰৰ মূৰ্তি আছে ইয়াতে। দুৰ্গা আছে, তাৰপিছত বহুতখিনি আছে। মন্দিৰটো প্ৰৱেশ পথতেই আপোনালোকেতো ৰথ চলাই থকা ভগৱান শ্ৰীকৃষ্ণৰ ভাস্কৰ দেখা পাইছে। মন্দিৰটো সুন্দৰভাৱেই দেৱালত খোদিত কৰি সজোৱা। এয়া লক্ষ্মী, সৰস্বতী নেকি। তাৰপিছত ওপৰত দুৰ্গা আছে, গণেশ আছে, দেখিছেনে। বহুতখিনি পাথৰতে একদম খোদিত কৰি সজোৱা, কিমান ধুনীয়া লাগিছে নহয়, বিৰাট ভাল লাগে। কিন্তু মন্দিৰটো সুন্দৰভাৱে দেৱালত খোদিত কৰি সজোৱা এই মন্দিৰ গুৱাহাটীৰ প্ৰাচীন মন্দিৰবোৰৰ মাজত এটা। চক্ৰেশ্বৰৰ প্ৰধান মন্দিৰ এটা বৃহৎ পাথৰ, যাৰ ওপৰত ভগৱান বিষ্ণুৰ চক্ৰৰ চাপ খোদিত কৰা আছে। পৌৰাণিক কাহিনী অনুসৰি যেতিয়া ভগৱান বিষ্ণু সতীৰ প্ৰাণহীন দেহ খণ্ড বিখণ্ড কৰিছিল, তেতিয়া তেওঁ সুদৰ্শন চক্ৰই এই পাথৰত আঘাত কৰিছিল। মূল মন্দিৰৰ পৰা অলপ নামি গ'লেই সুন্দৰ দৃশ্য আৰু ব্ৰহ্মপুত্ৰ নদীৰ মনোৰম দৃশ্য দেখিবলৈ পোৱা যায়। ধুনীয়া গছৰ তলত বহিব পৰা সুবিধা আছে। আপুনি বহি নদীৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব। তাৰপিছত এইফালে অলপমান আগুৱাই গৈছোঁ, দেখিছে। মন্দিৰৰ এটা ধুনীয়া সৌন্দৰ্য বৃদ্ধিৰ কাৰণে আৰু মূৰ্তি তৈয়াৰ কৰা হৈছে। হোৱা বিষ্ণু মন্দিৰ, বিষ্ণু প্ৰতিমূৰ্তি আছে, চাওকচোন কিমান ধুনীয়া। বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ উচ্চতা নিৰ্দেশ কৰা এটা উলম্ব স্তম্ভৰ পৃষ্ঠা হৈছে এই বিষ্ণু মন্দিৰ। বিশ্বামতৰত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ মূৰ্তিটো স্কেলৰ ওপৰত বহলভাৱে খোদিত কৰা আছে। বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী ভগৱান বিষ্ণুৰ ভৰিৰ ওচৰত পাই যায়। স্তম্ভটোৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰ নদীৰ অন্য এটি বিখ্যাত উমানন্দ মন্দিৰো দেখা পাব। এতিয়া মানে বাৰিষা বিৰাট ভাল লাগে। এতিয়া পানীটো শুকাই গৈছে ব্ৰহ্মপুত্ৰৰ, সেইকাৰণে মানে বাৰিষা বহুত ভাল লাগে, একদম পানী পূৰা চপচপীয়া হৈ থাকে। চক্ৰেশ্বৰ মন্দিৰৰ যাত্ৰা আৰম্ভ হৈছিল কোনো ৰজা বা ঋষিৰ মহৎ দৰ্শনৰ দ্বাৰা নহয়, এগৰাকী সাধাৰণ মহিলাৰ সপোনৰ পৰা। তেওঁ পাথৰৰ মাজত অৱস্থিত মহান সুদৰ্শন চক্ৰক তেওঁ সন্মানত এটা মন্দিৰ নিৰ্মাণৰ আহ্বান জনাইছিল। তাৰপিছত তেওঁ এজন জ্যোতিষ কলিতাৰ ওচৰত যায় আৰু তেওঁক কামটো কৰাৰ কাৰণে অনুৰোধ কৰে।
প্ৰথমে সন্দেহ প্ৰণয় হয় অনেক চিন্তা ভাৱনাৰ পিছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে দেখিছেনে কিমান ধুনীয়া এয়া ৰথ কৃষ্ণৰ চাওকচোন কিমান ভাল লাগিছে সিদ্ধান্ত গ্ৰহণ কৰে 1994 চনত আছিল আৰু বিশ্বাসত কৰি মন্দিৰৰ কাম আৰম্ভ কৰে মন্দিৰটো সম্পূৰ্ণ হ'বলৈ 6 বছৰ সময় লাগিছিল 2001 চনত চক্ৰেশ্বৰ মন্দিৰটোৰ অৱশেষে উদ্বোধন কৰা হয় মূল মন্দিৰৰ পৰা অলপ নামি গ'লে সুন্দৰ দৃশ্য ব্ৰহ্মপুত্ৰৰ নদীৰ মনোৰম দৃশ্য দেখিবলৈ পাব ধুনীয়া গছৰ তলত বহিব পৰা সুবিধা আছে আপুনি বহি ব্ৰহ্মপুত্ৰ নদীৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰিব কিমান ধুনীয়া দেখিছেনে মোৰ লগত আহিলে আপোনালোকে এয়া মন্দিৰ দৰ্শন কৰিলে ময়ো বহুত ভাল পালোঁ আপোনালোকক দেখুৱাব পাৰিলোঁ এই মন্দিৰ কিমান ধুনীয়া বাৰিষা আৰু ভাল হ'ব একদম পানী চপচপীয়া হৈ থাকিব যে কিমান ধুনীয়া লাগিছে চাওকচোন এয়া দেখিছে বিষ্ণু সেয়া আছে তাৰপিছত কিমান ধুনীয়া এটা পৰিৱেশত কিমান ধুনীয়া ভাল লাগিছে সকলোকে ধন্যবাদ মৰমেৰে শ্ৰদ্ধাৰে ধন্যবাদ বাই বাই